প্ৰাণৱন্ত হৈ জ্বলি থাকিব পাৰে, প্ৰজ্বলিত হৈ থাকিব পাৰে। আৰু এই ধৰণে ৪৫ বছৰ পিছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় ৪৫ বছৰ পিছত আমি অসমৰ কৃতজ্ঞ ৰাইজে তেখেতক আৰু ৮৫৫ জন শ্বহীদক আমি সন্মান জনাম। অহাকালি এই অনুষ্ঠানটো অসমৰ প্ৰতিখন জিলাতে আমাৰ ৰাইজে চাব আৰু প্ৰতিখন জিলাতে শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিৱেশন কৰিব। গুৱাহাটীতো এই গীতটি পৰিৱেশন হ'ব আৰু অসমৰ বিভিন্ন জিলা সদৰত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে অহাকালি শ্বহীদ প্ৰণামো তোমাক গীতটো পৰিৱেশন কৰিব আৰু উদ্বোধনী অনুষ্ঠানটো তেখেতসকলে চাব। অহাকালি দিনটো আমাৰ জাতীয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন, যে প্ৰায় ৪০০ শ্বহীদৰ ফটোগ্ৰাফ নাই। আমি খালি আপোনালোকে একজেক্ট সংখ্যাটো পাব, সেই স্থানবিলাক আমি খালী ৰাখি থৈছোঁ। সেইকাৰণে আমি বিভিন্ন সময়ত ৮৬০ জন শ্বহীদো কওঁ, ৮৫৫ জনো কওঁ, কিন্তু একজেক্ট কথাটো হৈছে যে নাম ঠিকনা আছে, ফটোগ্ৰাফ নাই। কাৰোবাৰ ফটোগ্ৰাফ আছে, নাম ঠিকনা নাই। গতিকে শেষৰ ফালত ১০-১৫ জনৰ ক্ষেত্ৰত এটা কনফিউজন আছে, কিন্তু আটাইতকৈ ডাঙৰ কথা প্ৰায় ৪০০ শ্বহীদৰ আমি ফটোগ্ৰাফ পোৱা নাই। এতিয়া আমি এটা প্ৰকল্প হাতত লৈছোঁ যে তেওঁলোকৰ ভায়েক বা তেওঁলোকৰ ককায়েকক সন্মুখত বহাই তেওঁলোকৰ যিটো একজেক্ট নহ'ব, কিন্তু প্ৰায় তেওঁলোকৰ দৰে হ'ব, তেনেকৈ আমি ফটোগ্ৰাফ অংকন কৰাৰ এটা নতুন প্ৰজেক্ট এটাও আমি হাতত লৈছোঁ।